ৰাজ্যৰ ইতিহাসত নজিৰ সৃষ্টি সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰি 1,64,000 পদত নিযুক্তি অন্তিম নিযুক্তি সমাৰোহত অংশ লৈ কংগ্ৰেছৰ বিৰুদ্ধে সমানেই সৰব মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যত অব্যাহত আছে নিযুক্তিৰ অনিৰুদ্ধ গতি ইয়াৰ ভিত্তিতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমান চৰকাৰৰ কাৰ্যকালত সম্পন্ন হ'ল সৰ্বমুঠ 1,64,423টা পদৰ নিযুক্তি শৰ্মা চৰকাৰৰ অন্তিম নিযুক্তি সমাৰোহত বিদ্যালয় শিক্ষা বিভাগৰ 5,690টা আৰু শক্তি বিভাগৰ 64টা সহ সৰ্বমুঠ 5,754টা পদৰ বিপৰীতে বৃহস্পতিবাৰে পুনৰ নিযুক্তি প্ৰদান ৰাজ্য চৰকাৰৰ আৰু শেষ নিযুক্তি সভাত আমি আহি উপস্থিত হৈছো যে আমি 1,00,000 নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলো আৰু আমি 1,64,423 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিলো ইয়াৰ লগে লগে নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্যত ভংগ হ'ল সৰ্বকালৰ সকলো অভিলেখ বাছনিকৃত প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰি এই দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি আজিলৈকে অসমত যিমান চৰকাৰ হৈছে কাৰো কাৰ্যকালতে 25,000 20,000তকৈ বেছি নিযুক্তি কেতিয়াও দিয়া হোৱা নাছিল আজি আমি সকলো অভিলেখ ভংগ কৰিলো ইমানেই নহয় সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে সম্পন্ন কৰা এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে সম্প্ৰতি পংকিলতা আৰু দুৰ্নীতিৰ পৰা মুক্ত হৈছে অসম অসমত এচিএছ অফিচাৰৰ দাম আছিলে এপিএছৰ দাম আছিলে শিক্ষকৰ দাম আছিলে আনকি অংগনবাদী কৰ্মীগৰাকীৰ চাকৰিৰো এটা দাম আছে আজি কোনেও এটকাও লোৱাৰ সাহসো কৰিব নোৱাৰে আমি অসমখনক পংকিলতা আৰু দুৰ্নীতিৰ পৰা এক নিকা নিযুক্তিলৈ আমি লৈ আহিবলৈ সক্ষম হল ইয়াৰ সুবাদতে নিযুক্তি সমাৰোহত ভাষণ প্ৰসংগত কংগ্ৰেছৰ বিৰুদ্ধে সমানেই সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ দিনত নিযুক্তি হোৱা লোকসেৱা আয়োগৰ অধ্যক্ষ জেললৈ যাবলগীয়া হয় সেইখন অসমত 1,65,000 চাকৰিত এটকাৰো লেনদেন নহয় কি আমাৰ ৰাজ্যৰ প্ৰশাসনীয় ইতিহাসৰ বাবে এক অবিস্মৰণীয় উদাহৰণ হৈ থাকি যাব আৰু সেইবাবেই অনাগত দিনতো ৰাজ্যত অব্যাহত থাকিব নিযুক্তিৰ অনিৰুদ্ধ গতি যাৰ বাবে নিৰ্বাচনৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে দিলে এই প্ৰতিশ্ৰুতি অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছো যে অহা 5 বছৰতো আমি মিনিমাম আৰু 65,000 শিক্ষক শিক্ষয়িত্ৰীক আমি নিযুক্তি দিম 1,00,000ৰ জাগাত 1,65,000 গতিকে 65,000 নতুন নিযুক্তি 60,000 নহয় হলে 70,000 হ'বগৈ কিন্তু 60,000 হোৱাৰ কোনো সম্ভাৱনা নাথাকে লক্ষ্য 2047 চনৰ ভিতৰত অমৃত অসম গঢ়াৰ আজি আমি এখন নতুন অসম নিৰ্মাণ কৰাৰ পৃষ্ঠভূমি তৈয়াৰ কৰিছো কিন্তু নতুন অসম কোনো মুখ্যমন্ত্ৰীয়ে নিৰ্মাণ কৰিব নোৱাৰে নতুন অসম আমাৰ যুৱ প্ৰজন্মই নিৰ্মাণ কৰিব পাৰে আৰু 2047 চনৰ অমৃত ভাৰতত আমি অমৃত অসম আমি নিৰ্মাণ কৰিম ইয়াৰ বাবে আধুনিকীকৰণ কৰা হৈছে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা অসমত ঔদ্যোগিকৰণৰ এক নতুন পৰিৱেশ সৃষ্টি হৈছে শিক্ষা ব্যৱস্থাক উদ্যমিতা আৰু স্কিলৰ সৈতে জড়িত কৰি প্ৰতিজন যুৱক যুৱতীক কৰ্মক্ষম কৰি গঢ়ি তোলাৰ নতুন প্ৰয়াস আৰু প্ৰচেষ্টা আমাৰ ৰাজ্যত আৰম্ভ হৈছে ভাষণ প্ৰসংগতেই ক'লে মুখ্যমন্ত্ৰীয়ে ভিডিঅ' জাৰ্নেলিষ্ট পৱন কলিতাৰ সৈতে মুকুট ৰয়ৰ ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।